Welcome to Manifest Learning. আজিৰ এই সেশনটোত কেইটামান গুৰুত্বপূৰ্ণ কোৱেশ্যন আলোচনা কৰিম যিবোৰ কোৱেশ্যন আপোনালোকৰ আপকামিং আসাম পুলিচ সাব ইন্সপেক্টৰ ABUB কনষ্টেবল লগতে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট বা অন্যান্য যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে সহায়ক হ'ব। এই সেশনটোত মেইনলি আসাম হিষ্ট্ৰীৰ কেইটামান কোৱেশ্যন আলোচনা কৰিম। অলৰেডি মই আসাম হিষ্ট্ৰীৰ এটা প্লেলিষ্ট বনাই থৈ দিছোঁ, তাত কোৱেশ্যন দিছোঁ, গতিকে আজি তাৰে কেইটামান কোৱেশ্যন আলোচনা কৰিম। গতিকে কোৱেশ্যনবোৰ চাওঁ বলক। আজিৰ প্ৰথম কোৱেশ্যনটো আছে ইন হুইচ ইয়াৰ ৰঙিয়া আপৰাইজিং টুক প্লেচ। কোন চনত ৰঙিয়া বিদ্ৰোহ সংঘটিত হৈছিল? এই কুৱেশ্যনটো আসাম পুলিচ সাব ইন্সপেক্টৰ এর আগৰবাৰ আহিছিল, গতিকে ইয়াৰে অপশ্যন 4টা দি আছে। অপশ্যন এ 1866, অপশ্যন বি 1894, অপশ্যন চি 1893 আৰু অপশ্যন ডি আছে 1993। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি 1893। কোনো কিতাপত 1894 পাব পাৰে। ইন হুইচ ইয়াৰ মিৰ জুমলা ইনভেডেড আসাম। কোন বছৰত মিৰ জুমলাই অসম আক্ৰমণ কৰিছিল এইটো সুধিছে। অপশ্যন এ 1662, অপশ্যন বি 1762, অপশ্যন চি 1667 আৰু অপশ্যন ডি 1663। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ 1662 অৰ্থাৎ 1662 চনত মিৰ জুমলাই অসম আক্ৰমণ কৰিছিল। নেক্সট কুৱেশ্যনলৈ গৈছোঁ। হুইচ আহোম কিং ইন্ট্ৰডিউচ দ্য চাকা এৰা। কোনজন আহোম ৰজাই শক যুগৰ প্ৰৱৰ্তন কৰিছিল? তো অপশ্যন 4টা দি আছে। অপশ্যন এ চন্দ্ৰকান্ত সিংহ, অপশ্যন বি পূৰ্ণানন্দ সিংহ, অপশ্যন চি চুহুংমুং আৰু অপশ্যন ডি আছে প্ৰতাপ সিংহ। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি চুহুংমুং। এই চুহুংমুঙে শক যুগৰ প্ৰৱৰ্তন কৰিছিল। নেক্সট কুৱেশ্যনলৈ গৈছোঁ। হুইচ ফ্ৰিডম ফাইটাৰ অফ আসাম ইজ অলছ' ন'ন এজ আসাম কেশৰী। অসমৰ কোনজন স্বাধীনতা সংগ্ৰামীক অসম কেশৰী বুলিও জনা যায় বা অসমীয়া সাহিত্য জগতত তেখেতক অসম কেশৰী ৰূপে পৰিচিত? অপশ্যন এ মণিৰাম দেৱান, অপশ্যন বি কুশল কোঁৱৰ, অপশ্যন চি পিয়লি ফুকন আৰু অপশ্যন ডি আছে অম্বিকাগিৰি ৰায়চৌধুৰী। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি অম্বিকাগিৰি ৰায়চৌধুৰী, যাক অসমীয়া সাহিত্য জগতত অসম কেশৰী ৰূপে পৰিচিত। নেক্সট, এজ পাৰ আহোম বুৰঞ্জী হুইচ হিন্দু গড ইজ নেম এজ লেংডং। আহোম বুৰঞ্জীৰ মতে কোনজন হিন্দু ঈশ্বৰৰ নাম লেংডন ৰূপে পৰিচিত? অপশ্যন এ লৰ্ড শিৱা, অপশ্যন বি লৰ্ড বিষ্ণু, অপশ্যন চি লৰ্ড ইন্দ্ৰ আৰু অপশ্যন ডি আছে লৰ্ড ব্ৰহ্মা। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি লৰ্ড ইন্দ্ৰ। এই লৰ্ড ইন্দ্ৰক আহোম বুৰঞ্জীত লেংডং বুলি জনা যায়। নেক্সট, হাউ মাছ পাৰ্চেণ্ট অফ দ্য ইণ্ডিয়ান লেণ্ড মাছ ইজ কভাৰ্ড বাই আসাম। ভাৰতবৰ্ষৰ মাটিকালিৰ অসমে কিমান শতাংশ আগুৰি আছে সেইটো সুধিছে। মানে অসম ৰাজ্যখনে ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ কিমান শতাংশ আগুৰি আছে সেইটো সুধিছে। অপশ্যন এ 2.39%, অপশ্যন বি 3.39%, অপশ্যন চি 2.29% আৰু অপশ্যন ডি আছে 3.29%। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ 2.39%। গতিকে অসমে সেই 2.39% মাত্ৰ ভাৰতবৰ্ষৰ মাটিকালি আৱৰি আছে। হু ইজ দ্য ফাৰ্ষ্ট আছামিজ টু ক্লাইম্ব মাউণ্ট এভাৰেষ্ট। মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথমজন অসমীয়া কোন সুধিছে। অপশ্যন এ মনীষ ডেকা, অপশ্যন বি তৰুণ শইকীয়া, অপশ্যন চি বিদ্যুৎ বৰা আৰু অপশ্যন ডি আছে অভিনন্দন বৰা। গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি তৰুণ শইকীয়া, যিয়ে পোনপ্ৰথমে মাউণ্ট এভাৰেষ্ট বগোৱা প্ৰথমগৰাকী অসমীয়া আছিল। নেক্সট কুৱেশ্যনলৈ গৈছোঁ। দ্য আছাম ৰিজন ৱাজ ছেপাৰেটেড ফ্ৰম দ্য বেংগল প্ৰেচিডেঞ্চি এজ নৰ্থ ইষ্ট ফ্ৰণ্টায়াৰ ইন দ্য ইয়াৰ। অসম এলেকাক কেতিয়া উত্তৰ পূৰ্বাঞ্চল সীমান্তৰ পৰা বেংগল প্ৰেচিডেঞ্চিৰ পৰা বেলেগ কৰি অনা হৈছিল? অপশ্যন এ 1877, অপশ্যন বি 1889, অপশ্যন চি 1892 আৰু অপশ্যন ডি 1898। গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ 1874 চনত এক পৃথক কৰা হৈছিল। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। হুইচ আহোম কিং ক্ৰিয়েটেড দ্য পোষ্ট অফ চদিয়া খোৱা গোহাঁই। কোনজন আহোম ৰজাই শদিয়া খোৱা গোহাঁই নামৰ পদটোৰ সৃষ্টি কৰিছিল সেইটো সুধিছে। অপশ্যন এ চন্দ্ৰকান্ত সিংহ, অপশ্যন বি পুৰন্দৰ সিংহ, অপশ্যন চি চুহুংমুং, অপশ্যন ডি প্ৰতাপ সিংহ। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি চুহুংমুং, যিয়ে শদিয়া খোৱা গোহাঁই নামৰ পদটোৰ সৃষ্টি কৰিছিল। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। The first population census was carried out during whose reign of?
reign of কোনজন শাসকৰ ৰাজত্বকালত প্ৰথম জনসংখ্যা মানে গণনা যাক লোকপিয়ল বুলি কোৱা হয় সেইটো আৰম্ভ কৰিছিল অপচন এ চুকাফা অপচন বি শুংমুং অপচন সি চুক্ৰুংমুং আৰু অপচন ডি চুতেউফা গতিকে অপচন নম্বৰ বি হ'ব শুদ্ধ উত্তৰ শুংমুং এই শুংমুং ৰাজত্বকালৰ পৰা প্ৰথম জনসংখ্যা গণনা আৰম্ভ কৰিছিল নেক্সট কোৱেশ্চন আগবাঢ়িছো Which Ahom king created the post of Morongi Hua Gwai? কোনজন আহোম ৰজাই এই মৰংগী হোৱা গোৱাই নামৰ পদটোৰ সৃষ্টি কৰিছিল আগতো পালো খৰিয়া হোৱা গোৱাই আৰু এইটো পালো মৰংগী হোৱা গোৱাই অপচন এ চন্দ্ৰকান্ত সিংহ অপচন বি পুৰন্দৰ সিংহ অপচন সি শুংমুং আৰু অপচন ডি আছে প্ৰতাপ সিংহ গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সি শুংমুং যিয়ে মৰংগী হোৱা গোৱাই পদটোৰ সৃষ্টি কৰিছিল নেক্সট কোৱেশ্চনলৈ গৈছো Under whose reign land survey was conducted কাৰ শাসনকালৰ পৰা ভূমি জৰীপ কৰা হৈছিল এটো খুদিছে অৰ্থাৎ ল্যান্ড সাৰ্ভে আৰম্ভ কৰা হৈছিল অপচন এ গদাধৰ সিংহ অপচন বি চুকাফা অপচন সি ৰুদ্ৰ সিংহ আৰু অপচন ডি আছে শুংমুং গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ গদাধৰ সিংহ এই গদাধৰ সিংহৰ কালৰ পৰা মাটিৰ জৰীপ আৰম্ভ হৈছিল নেক্সট কোৱেশ্চন লৈ গৈছো Which Ahom king married to Manipuri princess Kuranganoni? কোনজন আহোম ৰজাই মণিপুৰৰ ৰাজকুমাৰী কুৰংগনয়নীক বিয়া কৰাইছিল বা কুৰংগনয়নীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল সুধিছে অপচন এ ৰাজেশ্বৰ সিংহ অপচন বি প্ৰতাপ সিংহ অপচন সি শিৱ সিংহ আৰু অপচন ডি আছে জয়দ্ৰত সিংহ গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ ৰাজেশ্বৰ সিংহ ইয়ে এই কুৰংগনয়নীক বিয়া কৰাইছিল নেক্সট কোৱেশ্চন আগবাঢ়িছো In which year the Lasima uprising took place in Assam? কোন চনত অসমত লাচিমা বিদ্ৰোহ সংঘটিত হৈছিল এটো সুধিছে অপচন এ 1940 অপচন বি 1890 অপচন সি 1894 আৰু অপচন ডি আছে 1897 গতিকে শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সি 1894 এই 1894 চনত লাচিমা বিদ্ৰোহ সংঘটিত হৈছিল নেক্সট The Umananda temple was built by উমানন্দ মন্দিৰটো কাৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল সুধিছিল অৰ্থাৎ কোনে উমানন্দ মন্দিৰটো নিৰ্মাণ কৰিছিল অপচন এ গদাধৰ সিংহ অপচন বি চুকাফা অপচন সি ৰুদ্ৰ সিংহ আৰু অপচন ডি আছে শুংমুং গতিকে শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ গদাধৰ সিংহই এই উমানন্দ মন্দিৰটো স্থাপন কৰিছিল এইটো ভস্মাচল পাহাৰত আছে আৰু ইয়াত এই উমানন্দ মন্দিৰত শিৱক আৰাধনা কৰা হয় আৰু ইয়াক পিকক আইলেণ্ড ৰূপেও জনাজাত Which Ahom king was known as the বামুণী কোঁৱৰ কোনজন আহোম ৰজাক বামুণী কোঁৱৰ নামে পৰিচিত অপচন এ চুচেংফা অপচন বি শুংমুং অপচন সি প্ৰতাপ সিংহ আৰু অপচন ডি আছে চুদাংফা গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ ডি চুদাংফা যাক বামুণী কোঁৱৰ ৰূপে পৰিচিত কাৰণ তেওঁ বামুণৰ ঘৰত সৰুৰ পৰা লালন পালন কৰি ডাঙৰ দীঘল হৈছিল বাবে তেওঁক বামুণী কোঁৱৰ ৰূপে পৰিচিত On which date Moniram Dewan was given sentence to death at Jorat jail কোন তাৰিখে মনিৰাম দেৱানক যোৰহাট কাৰাগাৰত মৃত্যুদণ্ড দিয়া হৈছিল সেইটো সুধিছে অপচন এ 24 এপ্ৰিল 1942 চনত অপচন বি 26 ফেব্ৰুৱাৰী 1858 চনত অপচন সি 24 জানুৱাৰী 1828 চন আৰু অপচন ডি 24 ফেব্ৰুৱাৰী 1854 চন গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি 26 ফেব্ৰুৱাৰী 1858 চন এই মনিৰাম দেৱানক যোৰহাট জেলত ফাঁচি দিয়া হৈছিল গতিকে কোনখন জেলত দিছিল সেইটো আপোনালোকে চাব আৰু কিমান তাৰিখ কিমান চন সেইটো আপোনালোকে চাব গোটেইখিনি ইম্পৰ্টেণ্ট নেক্সট হু ৱাজ দ্য লাষ্ট কিং অফ আহোম কিংডম আহোম ৰাজ্যৰ শেষৰজন ৰজা কোন আছিল সেইটো সুধিছে ইয়াত আহোম হৈ থাকিল আহোম হ'ব লাগিছিল অপচন এ চন্দ্ৰকান্ত সিংহ অপচন বি পুৰন্দৰ সিংহ অপচন সি কলীয়া ভোমৰা বৰফুকন আৰু অপচন ডি আছে কমলেশ্বৰ সিংহ গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি পুৰন্দৰ সিংহ যিয়ে আহোমৰ শেষ ৰজা আছিল গতিকে ভিডিঅ'টো এইখিনি আছিল যদি ভাল লাগিছে লাইক কৰিব বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব